হয় মই একচুৱেলি সুহান মল্লিকৰ দেউতা আৰু যোৱা 5 তাৰিখত কাজিৰঙাৰ পৰা ফ্লেগ অফ হৈছে কাজিৰঙাৰ পৰা আহি আমি গুৱাহাটী দুদিনমান আমি ইউনিভাৰ্চিটি কলেজ ভিআইপিৰ মাজত আমি এইখিনি লৈ গ'লোঁ আৰু আজি আমি ধৰণী ছাৰৰ তাতে আমি টোল গেটত আছোঁ বিজিনিত তেখেতে আমাক সম্বোধন কৰিছে আমাৰ বহুত ভাল লাগিছে মোৰ পৰিয়ালৰ ফালৰ পৰা আৰু অসমৰ ফালৰ পৰা তেখেতক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু এই যেটো ৰোড শ্ব' ৰেলী এটোৰ উদ্দেশ্যটো এটাই হ'ল যে আমাৰ বাহিৰৰ মানুহবিলাক গড়ক চিনি নাপায় যোৱা আমি 10 বছৰৰ যেটো আমি সজাগতামূলক কাম কৰি আছোঁ গড়ৰ পাব্লিচিটি কৰি আছোঁ আমি দেখা পাইছিলোঁ যে বহুত ডাঙৰ ডাঙৰ মানুহ গড়ক চিনি নাপায় সেই উদ্দেশ্যত আমি কাজিৰঙাৰ পৰা ষ্টাৰ্ট কৰি বিহাৰৰ পাটনা হৈ দিল্লীত লক্ষ্ণৌ মুম্বাই কেলকাতা হৈ আমি এখন ৰোড শ্ব' কৰিম আৰু মানুহ বুজাম যে এখন হ'ল গড় আৰু গড়ক যেতিয়া চিনি পাব আমাৰ কাজিৰঙালৈ অট'মেটিক গড়ক চাবলৈ মানুহ আহিব সেইখিনি উদ্দেশ্যত আমি ওলাইছোঁ আৰু অসমবাসীক আমি হেৰি কৰিছোঁ যাতে আমাক অসমৰ আশীৰ্বাদ দিয়ে যাতে ভালে ভালে এই কামখিনি আমি কৰি আহিব পাৰোঁ 14, 15, 16 তাৰিখত দিল্লীত থাকিব আৰু যেহেতু দিল্লীত স্বাধীনতা দিৱসত বহুত মানুহ আগমন ঘটে আৰু আমি সেইখিনি আমি মানুহক এইখিনি ৰোড শ্ব'টো আমি দেখাম যে এইখিনি ৰাইনো হয় কুত পায় অসমত পায় মানসত পায় কাজিৰঙাত পায় ওৰাঙত পায় পবিতৰত পায় আপোনালোকে আহক কাজিৰঙা মানসত আহক আৰু এই গড়খন চাওক আৰু উপভোগ কৰক এইখিনি আমি আমন্ত্ৰণ কৰিম আৰু বিভিন্ন ৰাজ্য এতিয়া 14খন ৰাজ্যত আমি ভিজিট কৰিম তাৰ ভিতৰত 5টা মেট্ৰ' চিটি হ'ব আৰু 100 পৰা 120টা আপোনাৰ সৰু ডাঙৰ চিটিত আমাৰ টাচ কৰিব বিভিন্ন ৰাজ্য চিএম ছাৰক আমি এটা কৰি কাঠৰ ৰাইনো আমি উপহাৰ হিচাপত দিম আৰু তেখেতক ইনভাইট কৰিম যে আপোনালোকে কাজিৰঙা মানসত আহক আৰু আমাৰ ওৱানৰ ৰাইনো আপোনালোকে চাই উপভোগ কৰক সেইখিনি উদ্দেশ্য হ'ল আমাৰ অসমৰ গৌৰৱ কাজিৰঙা নেশ্যনেল পাৰ্কৰ পৰা আমাৰ গড় বন্ধু সন্মানীয় সুহান মল্লিক ভাইটি আজি অসমৰ পৰা দিল্লীলৈ যাত্ৰা কৰি আছে এটাই উদ্দেশ্য কি তেওঁলোকে অসমৰ এশিঙীয়া গড় গোটেই ভাৰতবৰ্ষত সবেই নাজানে কি বস্তু কি সেইটোৰ কাৰণে তেওঁলোকে আজি যোৱা 5 তাৰিখৰ পৰা তেওঁলোকে ৰোড শ্ব' কৰি পেলাই দিল্লী মুম্বাই যাত্ৰা কৰি আছে গতিকে ময়ো এজন যেহেতু ৱাইল্ড এনিমেল ভাল পাওঁ সেই হিচাপে মই আমাৰ বিজনী টোল গেটত আহি পেলাই তেওঁলোকক মই সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ যেটো যাত্ৰাৰ উদ্দেশ্য সেই উদ্দেশ্য যাতে বাস্তৱত ৰূপায়ণ হয় আৰু তেওঁলোকৰ যাত্ৰা যাতে ভগৱানে কোনো আপদ বিপদ নোহোৱাকৈ ভালে ভালে লৈ যায় আকৌ যাতে আমাৰ কাজিৰঙাত উভতি আহিব পাৰে তাকে ঈশ্বৰৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত